গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আমি ইয়াত একত্ৰিত হ'লোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি দুইটা দল মিত্ৰতাৰে আগবঢ়াৰ সিদ্ধান্তলৈ আহিলোঁ। আজি আমি আলোচনা মৰ্মে ইয়াত 5টা বিধানসভা সমষ্টি আছে। 5টাতে মিত্ৰজোঁটৰে 5জন বিধায়ক আছে আৰু এতিয়া আমি বিধায়ক আটাইকেইজনৰ ওপৰতে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। নিজাভাৱে স্থানীয়ভাৱে বাকীখিনি তেখেতসকলে আলোচনা বিলোচনা কৰি গোটেই মিত্ৰতাটো আগবঢ়াই নিব। চিট শ্বেয়াৰিঙৰ কিবা ৰেচিঅ' কথা? নহয়, ৰেচিঅ' আমি কোনো ঠিক কৰি দিয়া নাই। সেইটো সকলোৱে সহমত প্ৰকাশ কৰিছে যে আমি চিট শ্বেয়াৰিং নিশ্চয় হ'ব আৰু সেইটো 5জন যিহেতু মিত্ৰজোঁটৰে বিধায়ক, গতিকে 5জন বিধায়কে স্থানীয়ভাৱে গোটেই কথাটো মিত্ৰতাৰ বিষয়টো আগবঢ়াব। গোলাঘাট, সৰুপথাৰ আৰু বোকাখাট এই 3টা সমষ্টিক লৈ ৰাইজৰো কিন্তু আশা আকাংক্ষা আছে। মানে কি ধৰণে মিত্ৰতা আগবঢ়াই নিয়াৰ এই 3টা সমষ্টিত বিশেষ কিবা আলোচনা চলিছে নেকি? নহয়, 5টাৰ একেলগে হৈছে। বোকাখাট আৰু দেৰগাঁও 5টা বিধানসভা সমষ্টি একেলগে আলোচনা হৈছে আৰু 5জন বিধায়ককে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহিছিল, লগতে কাৰ্যকৰী সভাপতি, লগতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিছিল, লগতে ভৱেন্দ্ৰনাথ ভৰালীদেৱো সন্মানীয় MLA তেখেতো আহিছিল। তেখেতসকলৰ জিলা পৰ্যায়ৰ নেতা সকলো আহিছিল আৰু আমাৰ সকলো আছিলে আৰু সকলোৰে মাজত এটা সৌহাৰ্যমূলক এটা আলোচনা হয় আৰু ফলপ্ৰসূ আলোচনা হয়। আমাৰ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে তাত মিত্ৰতাক লৈ আজি আলোচনাটো সম্পূৰ্ণ সফল হৈছে। আলোচনা হৈছে আজি প্ৰথমলানি, আকৌ আলোচনা হয় আমাৰ সেইটো সম্পূৰ্ণ কৰা হয়। মানে কিছু স্থানত BJPৰ ভেটি আছে, কিছু স্থানত BJPৰ হয়, তেনেকৈ আমি সকলো এডজাষ্টমেণ্ট কৰি তেখেতসকলকো আসন দিয়া হ'ব, আমিও খেলিম। তেনেকুৱা ধৰণে আমাৰ আজি মিটিংখন তেনেকুৱা ধৰণে সফল সমাপ্তি ঘটিল। জিলা বিজেপি কাৰ্যালয়ত গোলাঘাটত NDAৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সম্পৰ্কত এক বৈঠক বহে। ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সমন্বয়ক উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ সমন্বয়ক আমাৰ কাৰ্যকৰী সভাপতি ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত আমাৰ দলৰ মাননীয় সভাপতি বোকাখাটৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, গোলাঘাটৰ মাননীয় বিধায়ক আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, খুমটাই সৰুপথাৰ দেৰগাঁৱৰ মিত্ৰজোঁটৰ বিধায়কসকল আৰু দুয়োটা দলৰ ৰাজ্যিক পৰ্যায়, জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিতিত এক আলোচনা হয়। এই আলোচনা সম্পূৰ্ণ সৌহাৰ্দ্যমূলক আৰু কালিলৈৰ ভিতৰত এক সমাধান সূত্ৰ ওলাব। আজি দুই দলৰ বিধায়কসকলৰ আৰু বিষয়ববীয়াসকলৰ মত বিনিময় হওঁতে কোন ZPCত কেইটা ল'ব বা আঞ্চলিক পঞ্চায়তৰ সদস্য কেইটা ল'ব, এনেকুৱা প্ৰস্তাৱ মত বিনিময় চলিছে আৰু কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই। আৰু ইতিমধ্যে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ যি প্ৰতিদ্বন্দ্বিতা হ'ব সেয়া মুকলি হৈ আছে। তাত কোনো দলৰ প্ৰতীক নাথাকে। সেয়া সকলো কোনোবা মানে শুভাকাংক্ষীয়ে দলৰ বা অন্যান্য লোকে নিজা মতত খেলিব আৰু তেখেতসকলে গাঁও পঞ্চায়ত গঠন কৰিব। গতিকে আমাৰ যি NDAৰ মিত্ৰতা, সেই মিত্ৰতা 5টা সমষ্টিত হ'ব। এটা আমাৰ ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ 2গৰাকী সভাপতিয়ে নিৰ্দেশনা দিছে আৰু সেই নিৰ্দেশনা পালন কৰিবৰ কাৰণে আমাৰ দলৰ সকলো বিষয়ববীয়া, বিশেষকৈ অসম গণ পৰিষদ দলৰ সমষ্টি সমিতিবিলাক, আঞ্চলিক সমিতিসমূহ দায়বদ্ধ আৰু সেইমতে আমি আগুৱাইছোঁ। মূল কথাটো চাওক, আমাৰ 2গৰাকী বিধায়ক আছে। এতিয়া BJP বিধায়কসকল থকা 3টা সমষ্টিত যিটো সূত্ৰ হ'ব, আমাৰ 2টা সমষ্টিত একেই সূত্ৰ হ'ব এৰা ধৰা। গতিকে আমাৰ বিধায়কসকলে স্থানীয় সমিতিসমূহৰ লগত 2টা দলৰ আলোচনা কৰি পেলাই সিদ্ধান্ত কাইলৈৰ ভিতৰত 70-30 এটা কথা ওলাই আছিলে, কিমান দূৰ মানে তেনেকুৱা ধৰক বা মত বিনিময় আলোচনা চলিছে আৰু মানে 70-30 কথা ঠিক তেনেকৈ নহয়। মানে ধৰক এইটো আৰু বেলেগ হৈছে, সমষ্টিভেদে ভিন্ন হৈছে। সৰুপথাৰ সমষ্টি আৰু বোকাখাট সমষ্টি এই 2টা সমষ্টিক লৈ উৎসুকতা সকলোৰে আছে। আপোনালোকৰ যথেষ্ট ভেটি আছে, যিদৰে দেৰগাঁৱত আছে তেনেদৰে সৰুপথাৰত আছে, বোকাখাটতো আছে। কিবা এটা মতৰ অমিল ধৰণৰ বিষয়? মতৰ অমিল হোৱা নাই। সৌহাৰ্দ্যমূলকভাৱে আমাৰ বিধায়কসকলে নেতৃবৃন্দই সেইটো সমাধান কৰিব। ঠিক আছে।